ঘূৰি আহিছো পাটৰ মাজলৈ প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দিনাই গুৱাহাটীৰ আপৰ প্ৰতিবাদ অত্যাৱশ্যকীয় সামগ্ৰী তথা ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ গুৱাহাটী চাহ নিগম কেন্দ্ৰৰ সন্মুখত আপৰ বৃহৎ প্ৰতিবাদ পিয়াজৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে আপৰ সদস্যসকলে আজি নতুন নহয় মূল্যবৃদ্ধি কেনেকৈ জুৰুলা কৰিছে আজি কৰিয়ে আছে এটা সিস্টেম পাৰ্টিকুলাৰ এটা টাইমৰ পৰিচয় পৰা কৰি আছে আমাৰ এই যে বিজেপি চৰকাৰখন তেওঁলোকে ষ্টাৰ্টিঙত কি কৈছিলে যে পেট্ৰলৰ দাম কমিব তাৰপিছত ডিজেলৰ দাম কমিব সিলিণ্ডাৰৰ দাম 300ৰ পৰা যেতিয়া 350 হৈছিলে স্মৃতি ইৰাণীৰ পৰা ষ্টাৰ্ট কৰি সকলোৱে কি কৰিছিলে এই সিলিণ্ডাৰৰ মালালৈ চুৰি পঠাইছিলে তাৰপিছত পিয়াজৰ মালালৈ তেওঁলোকে আমাৰ প্ৰশান্ত ফুকন তেওঁলোকে ওলাইছিলে কিন্তু এতিয়া সিলিণ্ডাৰৰ দাম 1000 টকাৰ ওপৰত গুচি গ'ল কিন্তু তেওঁলোকৰ কোনো একো মাতখাৰ নাই তে এইবোৰ ক'ত গ'ল তেওঁলোকে যে কৈছিলে সিলিণ্ডাৰৰ দাম কমাব তাৰপিছত এই যে পেট্ৰলৰ দাম কমাব এইবোৰ ক'ত গ'ল তেওঁলোকে যে প্ৰতিশ্ৰুতি দি জনগণক যে প্ৰতিশ্ৰুতি দি তেওঁলোকে আহিছিলে জিকাৰ পিছত এতিয়া কাৰো খবৰ নাই তো এইবোৰ আচলতে ৰাইজক আমি সজাগ কৰিব বিচাৰিছো এইবোৰ ভ্ৰষ্টাচাৰী চৰকাৰ তেওঁলোক যদি এইবোৰ প্ৰশ্ন কৰে যায় তেওঁলোকে অকল কৰা হিন্দু কৰবাত মুছলিম অকল এইবোৰ টপিকত আহিব কিন্তু এতিয়া যে সিলিণ্ডাৰ এটা 1000 টকাৰ ওপৰত যে আমি কিনিব লগা হৈছে সেইটোৰ পৰা মাত নামাতে সিলিণ্ডাৰ কক পেট্ৰল কক ডিজেল কক যিকোনো চব্জি আগতে 10 টকাৰ কিবা এটা চব্জি পোৱা গৈছিলে এতিয়া 100 টকাৰ লৈ গ'লে যি বস্তু কিনিব যাওঁ 80 টকা 60 টকা 100 টকাৰ ওপৰত কিছুমান বস্তু গুচি যায় তে এইটো তেওঁলোকে কি কৰিছে 8 দিন এয়াই আছিল নেকি 8 দিন কৈ আমাক যে এটা যে তেওঁলোকে ভেকু ভাওনা দেখালে তাৰে এটা উলংঘ ৰূপ এটা মাৰ্কেটত আমি ৰাইজে নিজে দেখা মহানগৰী ফ্লেটত যুৱতীৰ ৰহস্যজনক মৃত্যু মহানগৰী লাষ্ট গেটত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে যদিকি লীলা মাধৱ শইকীয়াৰ ফ্লেটত উদ্ধাৰ হৈছে মৃতদেহ মৃত যুৱতীগৰাকী হৈছে পম্পী ঘোষ আছিল জ্যোতিষী লীলা মাধৱৰ সহায়ক পৰিকল্পিত হত্যাকাণ্ডৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জ্যোতিষী লীলা মাধৱ শইকীয়াক যুৱতীগৰাকীৰে জ্যোতিষীজনৰ অবৈধ সম্পৰ্কৰ অভিযোগ বিগত 3 বছৰে জ্যোতিষী লীলা মাধৱৰ মহানগৰী লাষ্ট গেটৰ ফ্লেটত সহায়ক ৰূপে আছিল পম্পী গুৱাহাটী বিষ্ণুপুৰৰ আৱাসী পম্পীৰ মৃতদেহ উদ্ধাৰক লৈ স্বাভাৱিকতে সৃষ্টি হৈছে এতিয়া বহু প্ৰশ্নৰ আৰু এই বিষয়ে আমাক সবিশেষ জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ হাজৰিকা ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো আৰু আপোনাৰ পৰা ঘটনা সন্দৰ্ভত জানিব বিচাৰিম ইতিমধ্যে লীলা মাধৱ শইকীয়াক গ্ৰেপ্তাৰ কৰা হৈছে মহানগৰী ফ্লেটত যুৱতীৰ ৰহস্যজনক মৃত্যু হৈছে জ্যোতিষী লীলা মাধৱক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে লীলা মাধৱ শইকীয়াৰ সহায়ক হিচাপে আছিল পম্পী ঘোষ নামৰ যুৱতীগৰাকী চিপ লোৱা অৱস্থাত ফ্লেটত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ জ্যোতিষী লীলা মাধৱ শইকীয়াৰ ফ্লেটত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ যুৱতীগৰাকীৰ নাম আছিল পম্পী ঘোষ জ্যোতিষী লীলা মাধৱক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে যুৱতীগৰাকী পৰিয়ালৰ অভিযোগ এই হত্যাকাণ্ডত জড়িত আছে লীলা মাধৱ শইকীয়া মহানগৰীৰ দুৰ্গা ৰেচিডেন্সি পঞ্চম মহলত এখন বিছনা চাদৰেৰে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহটো এই বিষয়ে আমাক সবিশেষ জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ হাজৰিকাই ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো আৰু ঘটনা সন্দৰ্ভত জানিব বিচাৰিম ইতিমধ্যে লীলা মাধৱক গ্ৰেপ্তাৰ কৰিছে আৰু যুৱতীগৰাকী পৰিয়ালৰ ভাষ্য যে এই অভিযোগত এই হত্যাকাণ্ডত জড়িত আছে লীলা মাধৱ গোটেই ঘটনাটো অধিক ৰহস্যৰ মাজত সোমাই পৰিছে কাৰণ লীলা মাধৱ শইকীয়া যিগৰাকী এষ্ট্ৰলজাৰ বিৰুদ্ধে ইতিমধ্যে বহুকেইটা অভিযোগ আগতেও আছিলে কাৰণ ইতিমধ্যে তেওঁ অস্ত্ৰ লৈ পোৱাৰ গোচৰতে অভিযুক্ত আছিলে পূৰ্বে কথাটো হৈছে যোৱাকালি নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছিলে প্ৰায় 3 বছৰ ধৰি সেই যুৱতীগৰাকী আচলতে ৰিচিপশ্যনিষ্ট হিচাপে আছিলে সেই জ্যোতিষী লীলা মাধৱ শইকীয়া কিন্তু কথাটো হৈছে যি মৃত যুৱতীগৰাকীৰ যি পিতৃৰ অভিযোগ যে বিগত কিছুদিন ধৰি লীলা মাধৱ আৰু তেওঁৰ কন্যা অৰ্থাৎ যিগৰাকী ৰিচিপশ্যনিষ্ট আছিল তেওঁৰ লগত কিছু সংঘাত হৈছিলে আৰু সেই সংঘাতৰ একমাত্ৰ কাৰণ আছিল যে সেই মৃত পম্পী আচলতে বিয়া হ'ব খুজিছিলে লীলা মাধৱৰ সৈতে কিন্তু লীলা মাধৱ আচলতে সেই বিবাহত সন্মতি দিয়া নাছিল আৰু যাক লৈ কিছুদিন ধৰি তেওঁলোকৰ মাজত সংঘাত হৈছিল গতিকে পৰিয়ালৰ পম্পীৰ পৰিয়ালৰ সন্দেহ যে সেই
সেইবাবে হয়তো লীলা মাধৱ শইকীয়া নামৰ যিগৰাকী এষ্ট্ৰলজাৰ জ্যোতিষীয়ে তেওঁক নিশাৰ ভাগত হত্যা কৰিলে ডিঙিত পিছৰে মেৰিয়াই হত্যা কৰি বিচনাখনে মেৰিয়াই হত্যা কৰি ইয়াক আত্মহত্যা ৰূপ দিব চেষ্টা কৰিলে কাৰণ নিশাৰ ভাগত প্ৰায় 12:30 পৰা 1 বজাত এই ঘটনা সংঘটিত হৈছিলে লীলা মাধৱ শইকীয়াৰ যিটো এপাৰ্টমেণ্ট আছে ৰাজগীৰৰ যিটো এপাৰ্টমেণ্ট সেই এপাৰ্টমেণ্টতে আচলতে তেওঁ ডিঙিত সেই পম্পীৰ ডিঙিত আচলতে বিশ্বনাথৰ মেৰিয়াই মৃত অৱস্থাত উঠা হৈছিলে আৰু সেয়া লীলা মাধৱে কোনযোগে এজন তেওঁ বন্ধুক অৱগত কৰিছিলে সেই বন্ধুজন নিশাই আচলতে সেই এপাৰ্টমেণ্টলৈ আহিছিলে দুৰ্গা ৰেচিডেঞ্চি বুলি কোৱা হয় যিটো দুৰ্গা ৰেচিডেঞ্চিলৈ আহিছিলে তাৰ পাছত দুয়ো মৃতদেহটো লৈ যি খানাপাৰাত যি আচলতে গণেশ মন্দিৰ আছে সেই গণেশ মন্দিৰলৈ গৈছিল তাত তেওঁলোকে পূজা কৰিছিল তাতে পূজা পালন কৰি তেওঁলোকৰ ধাৰণা আছিল যে পূজা কৰাৰ পিছত হয়তো সেই যুৱতীগৰাকী সাৰ পাব বা তেওঁ উঠিব গতিকে তেওঁলোকে সেয়া পূজা কৰিছিল তাৰপিছত যেতিয়া সেয়া বিফল হৈছিল তেওঁলোকে সেই মৃতদেহটো পুনৰ লৈ আহি হাতীগাঁও এখন হস্পিটেলত নাৰ্ছিং হোমত তেওঁলোকে ভৰ্তি কৰাইছিল আৰু তেতিয়া তাৰ পাছতে তেওঁলোকে ততাতকৈ ভঙাঘৰত লিখা GMC লৈ গৈছিল আৰু সেই সময়তেই আৰক্ষীয়ে তাতেই লীলা মাধৱ শইকীয়াক আটক কৰিছিল লগতে সেই বন্ধুগৰাকীকো সোধ-পোছ কৰিছিল গতিকে তেওঁলোকে ক'ব বিচাৰিছিলে যে আচলতে সেয়া হত্যা নহয় সেয়া অনাকাংক্ষিতভাৱে আচলতে সেয়া নিজেই আত্মহত্যা কৰিছিলে সেই পম্পী নামৰ মহিলাগৰাকী বা হঠাৎ যুৱতীগৰাকী কিন্তু কথাটো হৈছে পম্পী পৰিয়ালৰ অভিযোগ যে ইয়াৰ কোনো পৰ্যায়ে আত্মহত্যা হ'ব নোৱাৰে পম্পীক হত্যাকাণ্ড কৰিছে আৰু ইয়াৰ সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড কিয়নো পম্পীয়ে বিয়া হ'ব খুজিছিলে সেই জ্যোতিষী লীলা মাধৱ শইকীয়াৰ সৈতে তাতেই আচলতে সুস্থ হৈ পৰিছিল জ্যোতিষী লীলা মাধৱ শইকীয়া আৰু যাৰ ফলত লীলা মাধৱ শইকীয়াই হত্যা কৰিছিল এনেকুৱা ধৰণৰ অভিযোগ আনিছে কিন্তু তাৰ বিপৰীতে জ্যোতিষী লীলা মাধৱ শইকীয়াই কিন্তু সমগ্ৰ অভিযোগ প্ৰস্তাৱ কৰিছে তেওঁ মতে সেয়া আচলতে হত্যা নহ'ব সেয়া দুৰ্ঘটনা ক্ৰমে আচলতে মৃত্যু হৈছিল পম্পীৰ যি নহওক ইতিমধ্যে আৰক্ষীয়ে গোটেই বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া আগবঢ়াই দিছে লীলা মাধৱ শইকীয়াৰ বিৰুদ্ধে কিন্তু পূৰ্বেও আচলতে বহু অভিযোগ আছিলে কিন্তু শেহতীয়াকৈ যি ধৰণৰ ঘটনা সংঘটিত হ'ল যিটো তেওঁ এপাৰ্টমেণ্টত যি ধৰণৰ যুৱতীগৰাকী মৃতদেহ উদ্ধাৰ হ'ল তাৰ পাছত কিন্তু বহু ধৰণৰ প্ৰশ্ন অৱতাৰণা কৰিছে কিন্তু কথাটো হৈছে কোন সঁচা কোন মিছা বা আচলতে এয়া হত্যা নে আত্মহত্যা সেই মুহূৰ্তত কোৱাটো অসম্ভৱ যিহেতু আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে কিন্তু এই মুহূৰ্তলৈ আৰক্ষীয়ে কোনো ধৰণৰ বক্তব্য আগবঢ়া নাই গতিকে আৰক্ষীৰ বক্তব্য স্পষ্ট হ'ব প্ৰকৃতত সেই পম্পী মৃতদেহ উদ্ধাৰ হ'ল সেয়া আচলতে আত্মহত্যা আছিল নে পম্পী সঁচাই আচলতে সেই যুৱতীগৰাকীয়ে হত্যা কৰিছিল সেয়া আৰক্ষীৰ ভাষ্যৰ পিছতে ক'ব পৰা যাব হয় ভাস্কৰ যেহেতু এতিয়া স্বাভাৱিকতে বহু প্ৰশ্নৰ সৃষ্টি হৈছে আৰু যুৱতীগৰাকীক লীলা মাধৱ শইকীয়াৰ ফ্লেটত যেহেতু মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু আপুনি যিদৰে উল্লেখ কৰিছে যে তেওঁ হয়তো তেওঁলোকৰ কিবা সম্পৰ্ক থাকিব পাৰে যাৰ বাবে বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰা হৈছিল ছোৱালীজনীৰ ফালৰ পৰা কিন্তু পৰিয়ালৰ লোকে লীলা মাধৱ শইকীয়া জড়িত আছে পোনপটীয়াকৈ জড়িত আছে বুলিয়ে ক'বলৈ খুজিছে গতিকে এই হয়তো যি আৰক্ষীয়ে তদন্ত আগবঢ়াইছে তাৰ পিছতে সমগ্ৰ কথা পোহৰলৈ আহিব কিন্তু এটা কথা জানিব বিচাৰিছো যেহেতু নিশা সংঘটিত হৈছে এই হত্যাকাণ্ডই হওক বা আত্মহত্যাই হওক কিমান সময়ত এই ঘটনাটো সংঘটিত হৈছিল এইটো নিশা ঠিক 12:30 বজাৰ ঘটনা হ'ব কাৰণ যিহেতু আমি যিমান দূৰ জানো যে লীলা মাধৱে আচলতে তেওঁ বন্ধুক ফোনযোগে কৈছিলে ফোনযোগে অৱগত কৰিছিলে যে হঠাৎ পম্পীৰ অসুস্থ হৈ পৰিছিলে বা পম্পীয়ে এনেকুৱা ধৰণৰ এটা পথ বাছি ল'লে সেই বুলি তেওঁ ফোনযোগে অৱগত কৰিছিলে সেই বন্ধুগৰাকীক আৰু বন্ধুগৰাকীয়ে নিশাই ঠিক 12:30 বজাতে আহি সেই এপাৰ্টমেণ্টত আহি উপস্থিত হৈছিল তাৰপিছত দুয়ো সেই পম্পীৰ মৃতদেহ গাড়ীত উঠাই আকৌ কৈছিল তেওঁ গণেশ মন্দিৰলৈ গৈছিল যিটো খানাপাৰাত যি গণেশ মন্দিৰ আছে সেই গণেশ মন্দিৰলৈ গৈছিল তাত তেওঁলোকে পূজা কৰিছিল আচলতে তেওঁলোকৰ ধাৰণা আছিল হয়তো পম্পী কেনেবাকৈ খাৰ পাব নেকি তেনেকুৱা ধৰণৰ কৰাৰ পাছত যেতিয়া বিফল হৈছিল তাৰ পাছতেই তেওঁলোকে পুনৰ সেই মৃতদেহ লৈ গৈছিল এখন নাৰ্ছিং হোমলৈ তাৰপিছত নাৰ্ছিং হোমৰ পৰা যেতিয়া মৃত্যু হোৱা বুলি ঘোষণা কৰিছিলে তাৰপাছত GMC লিখাই লৈ যোৱা হৈছিলে আৰু সেই সময়তে ভয় আৰক্ষীয়ে আটক কৰিছিলে লীলা মাধৱ শইকীয়াক তাৰ পাছতে আটক কৰি দিছপুৰ থানালৈ নিশাই লৈ অনা হৈছিল আৰু দিছপুৰ থানাত নিশাটো ৰখোৱা হৈছিল আৰু তেওঁৰ বন্ধুগৰাকীৰ ভাষ্য সংগ্ৰহ কৰা হৈছে কিন্তু বন্ধুগৰাকীক আচলতে কৈছিলে যে তেওঁ কেনেদৰে তেওঁ বন্ধু লীলা মাধৱে আচলতে জ্যোতিষীগৰাকীয়ে ফোন কৰিছিল সেই সময়ত তেওঁ আহিছিলে আহি তেওঁ এনেকুৱা ধৰণৰ অৱস্থাত পাইছিলে কিন্তু কথাটো হৈছে এই মুহূৰ্তলৈ স্পষ্ট হোৱা নাই যে প্ৰকৃতত পম্পীৰ আত্মহত্যা কৰিছিল নে পম্পীক হত্যা কৰাইছিল কিন্তু পম্পীৰ পৰিয়ালৰ স্পষ্ট অভিযোগ যে যিহেতু এক সম্পৰ্ক আছিলে তেওঁলোকে সেই সম্পৰ্ক আছিলে নুই কৰিব বিচাৰে কিন্তু এটা সম্পৰ্ক আছিলে লীলা মাধৱ শইকীয়াৰ সৈতে দীঘলীয়া সম্পৰ্ক আছিলে যিহেতু সেই সম্পৰ্ক এটা নাম দিব বিচাৰিছিলে পম্পীয়ে আৰু যাৰ বাবে কিছুদিন ধৰি আচলতে জ্যোতিষীগৰাকীক বাৰে আচলতে হেঁচা প্ৰয়োগ কৰিছিল কিন্তু তাতেই অসন্তুষ্ট তাতে সুপ্ত হৈ পৰিছিল আচলতে লীলা মাধৱ শইকীয়া আৰু
হয়তো আচলতে পৰিয়ালৰ অভিযোগ যে সেই কাৰণেই হত্যা কৰা হ'ল কিন্তু মই আকৌ কৈছো সেয়া হত্যা নে আত্মহত্যা সেয়া এতিয়াও স্পষ্ট নহয় আৰক্ষীৰ মুক্তলৈ কোনো ধৰণৰ বক্তব্য ৰখা নাই গতিকে আৰক্ষীৰ বক্তব্যৰ দ্বাৰাই স্পষ্ট হ'ব প্ৰকৃতাৰ্থত সেয়া হত্যা আছিল নে আত্মহত্যা হয় ভাস্কৰ ধন্যবাদ জনাইছো আৰু নিশ্চয়কৈ আৰক্ষী ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু হয়তো গোটেই ঘটনা তদন্তৰ পিছত পোহৰলৈ আহিব প্ৰকৃততে পম্পীয়ে হত্যা নে আত্মহত্যা কৰিছে ইতিমধ্যে পম্পীৰ মৃতদেহ উদ্ধাৰক লৈ বহু প্ৰশ্নৰ সৃষ্টি হৈছে আত্মীয় লোকৰ মতে পৰিকল্পিতভাৱে পম্পীৰ আত্মহত্যা ৰূপ দিয়া হৈছে লীলা মাধৱ শইকীয়া হত্যা কৰিছে পম্পী কেনেধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন বা অভিযোগ উত্থাপন হৈছে মহানগৰী দুৰ্গা ৰেচিডেন্সিৰ পঞ্চম মহলত এখন বিছনা চাদৰেৰে চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীগৰাকীৰ মৃতদেহ ধন্যবাদ জনাইছো কোনো মাৰ্ডাৰ বুলি প্লেন কৰা নাই এক্সিডেণ্ট এটা হৈছে আপুনি বডিটো লৈ ক'ত গৈছিল ৰাতি মই বডি লৈ হস্পিটেল আপুনি গণেশ মন্দিৰলৈ গৈছিলে নেকি গণেশ মন্দিৰলৈ গৈছিলে নেকি আপুনি গণেশ মন্দিৰ নহয় মই চিটিহাট হস্পিটেল গৈছিলোঁ এইটো মাৰা গৈছে দেখা পাইছোঁ যদি চিপ ল'লে হয় এটা বেডশ্বীট ল'ব নোৱাৰেতো এই ল'ৰাটো মাৰিছে নীলমণি শইকীয়া বুলি এই তাত কাম কৰে আজি 3-4 বছৰ কাম কৰি আছে তাৰপিছত একেলগতে থাকে আছে ঘূৰি আহিম খবৰৰ মাজলৈ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি মই ব্যৱহাৰ কৰোঁ পুনৰ ঘূৰি আহিছোঁ বাতৰিৰ মাজলৈ হাজোৰ দামপুৰত বিলাসী ইনোভা বাহনৰ পৰা জব্দ হৈছে অষ্ট্ৰেলিয়ান শিয়াল আৰু কেৱল শিয়ালে নহয় পিঞ্জৰা সহিতে উদ্ধাৰ হৈছে 5টা বিৰল প্ৰজাতিৰ বান্দৰ বুধবাৰে সন্ধিয়া গোপন খবৰৰ ভিত্তিত দামপুৰৰ আমদলাত হাজো বন বিভাগে চলাইছিল এক অভিযান আৰু চোৰাং সৰবৰাহত জড়িত মহাৰাষ্ট্ৰৰ ৰাহুল বাফনা নামৰ এজন লোকক কৰায়ত্ব কৰে বন বিভাগে আনহাতে বন বিভাগৰ অভিযানৰ খবৰ পাই বাহন এৰি পলায়ন কৰে কেইবাটাও সৰবৰাহকাৰী সম্প্ৰতি ৰাহুল বাফনাক হাজো বন বিভাগে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে জেৰা হাজো বনাঞ্চলিক বিষয়া সংগীতা ৰাণী সিনহাৰ নেতৃত্বত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলিছিল অভিযান আমাৰ অভিযানত আমি মানে জব্দ কৰিছোঁ 5টা বান্দৰ প্ৰজাতিৰ মানে জীৱ-জন্তু আৰু এটা ৱলবিটো অলপ কেংগুৰুৰ নিচিনা হয় তো এইবিলাক সব প্ৰজাতিবিলাক আমাৰ ইয়াৰ নহয় এক্সোটিক বাহিৰা ভাৰতৰ বাহিৰা কেনেকৈ আনিছে কি কৰিছে এইটো আমি কৰি আছোঁ ইনভেষ্টিগেশ্যন তেতিয়া গম পাওঁ আপোনালোকক জনাই দিম চিম্পাঞ্জি বুলি একজেক্টলি ক'ব নোৱাৰিম মই এতিয়াও চিম্পাঞ্জি মেকাক থাকে বহুত স্পিচিছ থাকে আৰু ৱলবিটো এইটো অষ্ট্ৰেলিয়াত পোৱা যায় এইটো মানে আপোনালোকে গমেই পায় কেংগাৰু প্ৰজাতিৰ হয় এইটো কেনেকৈ আহিলে এইটো অসমৰ নিচিনা এইটো আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ ইনভেষ্টিগেশ্যন কৰি যিবিলাক যাক ধৰিছোঁ তাৰ পৰা আমি ইনফৰ্মেশ্যনখিনি ওলাম কেনেকৈ ইয়াত আহিলে কি কৰিব হয় কিয় আনিছিলে এইখিনি মানে তেখেতৰ লগত ইনভেষ্টিগেশ্যন তেখেতক সোধা মেলা কৰাৰ পিছতে আমি গম পাওঁ এতিয়া একো ক'ব নোৱাৰিম দেশত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমণ বিগত 24 ঘণ্টাত 3303 জন নতুনকৈ আক্ৰান্ত হৈছে কোভিডত দেশখনত কৰোনাৰ পজিটিভিটিৰ হাৰ 0.66%। দেশত এতিয়াও চিকিৎসাধীন হৈ আছে 16980 জন আক্ৰান্ত দেশত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে এটা কোভিডৰ সংক্ৰমণ কোভিডৰ ভয়াবহ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে চীন দক্ষিণ কোৰিয়া ফ্ৰান্স জাৰ্মানীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে বিশ্বৰ কেইবাখনো দেশত কোভিডৰ ভয়াবহ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে চীন দক্ষিণ কোৰিয়া ফ্ৰান্স জাৰ্মানীতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে অষ্ট্ৰেলিয়া আৰু থাইলেণ্ডতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে জাৰ্মানীত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ ৰাজধানী দিল্লীতো দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰোনা সংক্ৰমণ ৰাজধানী দিল্লীত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কৰোনা সংক্ৰমণ দিল্লীত এদিনতে 1367 জন কোভিড আক্ৰান্ত হৈছে বুধবাৰৰ দিনটো 13% বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা বুধবাৰে ৰাজধানী চহৰখনত আক্ৰান্ত হৈছিল 1204 জন বিগত 6 দিনত দিল্লীত প্ৰতিদিনে 1000ৰো অধিক আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে
দিল্লীতো কোভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে ৰাজধানী দিল্লীত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ দিল্লীত এদিনতে 1367 জন লোক আক্ৰান্ত হৈছে কৰোনাত বুধবাৰৰ দিনটোতে 13% বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা বুধবাৰে ৰাজধানী চহৰখনত আক্ৰান্ত হৈছিল 1204 জন আৰু বিগত 6 দিনত দিল্লীত প্ৰতিদিনে হাজাৰৰো অধিক আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে ইফালে বিশ্বৰ কেইবাখনো দেশত কোভিডৰ ভয়াবহ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে চীন দক্ষিণ কোৰিয়া ফ্ৰান্স আৰু জাৰ্মানীতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে অষ্ট্ৰেলিয়া আৰু থাইলেণ্ডতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে জাৰ্মানীত 1 লাখৰো অধিক লোক কোভিড আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত 1,01,176 জন লোক কোভিড আক্ৰান্ত হৈছে দেশখনত ভয়াবহ হাৰত বাঢ়িছে সংক্ৰমণ মৃত্যু হৈছে 14 জনৰ ফ্ৰান্সত এদিনতে 84,609 জন লোক নতুনকৈ আক্ৰান্ত হৈছে বুধবাৰৰ দিনটোতে দেশখনত 163 জন কোভিড আক্ৰান্তৰ মৃত্যু হৈছে দক্ষিণ কোৰিয়াত 57,439 জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে দেশখনত এদিনতে 122 জন কোভিড আক্ৰান্তৰ মৃত্যু হৈছে অষ্ট্ৰেলিয়াতো 36,552 জনৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি অৱশ্যে বিগত 24 ঘণ্টাত আক্ৰান্ত হৈছে 36,552 জন লোক থাইলেণ্ডত 14,878 জন নতুনকৈ কোভিডত আক্ৰান্ত হৈছে বুধবাৰৰ দিনটোত থাইলেণ্ডত 125 জন লোকৰ কোভিডত মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছে চীনত বিগত 24 ঘণ্টাত 8,368 জন কোভিড আক্ৰান্ত হৈছে দেশত বুধবাৰৰ দিনটোলৈকে 55 জনে কোভিডত হেৰুৱাইছে প্ৰাণ বুধবাৰৰ পৰা গুৱাহাটীত নাই অধিকাংশ চিটি বাছ কাৰ্বি আংলং আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ সভাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা 15,000 বাছ অধিগ্ৰহণ কৰা হৈছে গুৱাহাটীৰ পৰাও অধিকাংশ চিটি বাছ অধিগ্ৰহণ কৰাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ গুৱাহাটী মহানগৰীত হাৰাশাস্তিৰ সন্মুখীন হৈছে যাত্ৰীসকল অফিচ কাছাৰীলৈ যাবলৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি বুন্দাপৰ দি থাকিবলগীয়া হৈছে যাত্ৰীসকল এখন বাছতে পান জপা দি যাত্ৰা কৰিছে যাত্ৰীসকলে আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট